Friends, welcome to my YouTube channel. আজি আপোনালোকলৈ লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্স হিচাপে চন্দ্ৰযানৰ বিষয়ে। গতিকে চন্দ্ৰযান 1, চন্দ্ৰযান 2 এণ্ড চন্দ্ৰযান 3 কি হয় তাৰ বিষয়ে আমি বিশদভাৱে ইম্পৰ্টেণ্ট পইণ্ট কেইটা ট্ৰিক হিচাপে আলোচনা কৰিম। গতিকে আমি চাওঁচোন আহক চন্দ্ৰযান 1 কি হয় বা চন্দ্ৰযান 1ত কিমান টকা খৰচ হৈছিল। তেতিয়া আমি পাম ইয়াত উল্লেখ কৰা আছে চন্দ্ৰযান 1ত 386 কৰোৰ টকা খৰচ হৈছিল। গতিকে যদি চন্দ্ৰযান 2ত কিমান খৰচ হৈছিল বুলি যদি আমি চাওঁ দেখা পাম 978 কৰোৰ ৰুপিস খৰচ হৈছিল আৰু চন্দ্ৰযান 3ত কিমান টকা খৰচ হৈছিল ৰেজ 615 কৰোৰ। গতিকে চন্দ্ৰযান 1ত 386 কোটি টকা খৰচ হৈছিল, চন্দ্ৰযান 2ত 978 কোটি খৰচ হৈছিল আৰু চন্দ্ৰযান 3ত 615 কোটি টকা খৰচ হৈছিল। নেক্সট আমি যদি চাওঁ ভালদৰে দেখা পাম চন্দ্ৰযান 1 ফাৰ্ষ্ট মুন মিছন হিচাপে যাক কোৱা হয়, ফাৰ্ষ্ট মুন মিছন, ঠিক আছে, মুনলৈ যোৱা প্ৰথম মিছনটোক কোৱা হয় চন্দ্ৰযান 1 আৰু সেইটো কেতিয়া আৰম্ভ হৈছিল 22 অক্টোবৰ 2008ত লঞ্চ কৰা হৈছিল। চন্দ্ৰযান 2 কেতিয়া লঞ্চ কৰা হৈছিল আমি চাম সেকেন্ড মুন মিছন হিচাপে 22 জুলাই, ঠিক আছে, কি 22 জুলাই তাৰিখে। নেক্সট চন্দ্ৰযান 3 বিষয়ে যদি আমি চাওঁ যে চন্দ্ৰযান 3 আমি সকলোৱে জানো 14 জুলাই 2023 চনৰ তাৰিখে তাক কি কৰা হৈছিল লঞ্চ কৰা হৈছিল আৰু এই চন্দ্ৰযান 3 সাকসেস হৈছিল নে নাই আপোনালোকে জনাব। গতিকে এই চন্দ্ৰযান 3 কিমান চনত মুনত গৈ পেলাই ল্যান্ড হৈছিল সেইটো আপোনালোকে কমেন্ট বক্সত জনাব। আমি ভালদৰে আকৌ তলত যদি কোৱেশ্চন এটা দি আছে সেইটো চাওঁ, হোৱাট ইজ দ্য থিম অফ মিছন চন্দ্ৰযান 3, হোৱাট ইজ দ্য থিম অফ মিছন চন্দ্ৰযান 3, মিছন চন্দ্ৰযান 3 থিমটো কি আছিল? ইয়াৰ থিমটো আছিল সায়েন্স অফ দ্য মুন। ইয়াৰ থিমটো কি আছিল? মিছন চন্দ্ৰযান 3 থিমটো হৈছে সায়েন্স অফ দ্য মুন। গতিকে আমি যদি চাওঁ আপোনালোকে কমেন্ট বক্সত জনাব যে চন্দ্ৰযান 1ৰ ফাৰ্ষ্ট মুন মিছনৰ, ঠিক আছে, চন্দ্ৰযান 1ৰ থিমটো কি আছিল? ইয়াতো হয়তো এটা থিম আছে হয়নে, আৰু আমি চন্দ্ৰযান 2ৰ এটা কি আছে থিম পাম, সেই থিম কেইটা কি হয় কমেন্ট বক্সত জনাব। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ ইম্পৰ্টেণ্ট পইণ্টছ ইছৰোৰ। গতিকে আমি ইছৰোৰ বিষয়ে যদি আমি চাওঁ তেতিয়া দেখা পাম ইছৰোৰ ফুল ফৰ্মটো কি? ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনছ, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। তাক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ফাউণ্ডেড ইন 15 আগষ্ট 1969 আগষ্ট 1969 চনত। এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ইছৰো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 15 আগষ্ট 1969 চনত, ঠিক আছে। তাৰ হেডকোৱাৰ্টাৰ কি? বেংগালুৰু, বেংগালুৰু ক'ত হয়? কৰ্ণাটকাত আছে, ঠিক আছে। নেক্সট যদি আমি চাওঁ প্ৰেছিডেণ্ট কোন হয় 2023 চনৰ ইয়াৰ প্ৰেছিডেণ্ট আছিলে এছ সোমনাথ। কোন? এছ সোমনাথ আছিলে ইছৰোৰ প্ৰেছিডেণ্ট, ঠিক আছে। আৰু ইছৰোৰ ফুল ফৰ্মটো আমি জানো ইম্পৰ্টেণ্ট হয়, ফাউণ্ডেড কেতিয়া কৈছিলে 15 আগষ্ট 1969 আৰু ফাৰ্ষ্ট চেয়াৰমেন হিচাপে কাক ক'ব পাৰোঁ আমি? বিক্ৰম সাৰাভাই। কোন হয়? বিক্ৰম সাৰাভাই হৈছে ফাৰ্ষ্ট চেয়াৰমেন, ঠিক আছে। নেক্সট আমি চাওঁ চন্দ্ৰযান 3ত কি নাছিলে? অৰ্বিটাৰ নাছিলে। গতিকে অৰ্বিটাৰ ক'ত আছিলে? চন্দ্ৰযান 2 খনত আছিলে। ক'ত আছিলে? চন্দ্ৰযান 2 খনত অৰ্বিটাৰ আছিলে। কিন্তু চন্দ্ৰযান 3 খন যদি আমি চাওঁ বিশদভাৱে আলোচনা কৰিলে পাম চন্দ্ৰযান 3ত এই অৰ্বিটাৰটো নাছিলে। অৰ্বিটাৰ সলনি কি পোৱা গৈছিলে চন্দ্ৰযান 3ত? আমি জানো কি আছিলে, তাৰ বিষয়ে আমি আলোচনা কৰিম। ইম্পৰ্টেণ্ট পইণ্ট হিচাপে চাওঁ আমি চন্দ্ৰযান 2ৰ বিষয়ে, ঠিক আছে। চন্দ্ৰযান 2 had a lander, rover and orbiter. চন্দ্ৰযান 2ত তিনিটা বস্তু আছিলে। কি কি আছিলে? লেণ্ডাৰ আছিলে, rover আছিলে and orbiter আছিলে। নেক্সট পইণ্টত দিছে orbiter has not been made for চন্দ্ৰযান 3। গতিকে যিটো আমি ইয়াত লিখিছোঁ যে orbiter is not চন্দ্ৰযান 3, গতিকে চন্দ্ৰযান 3ত কি নাছিলে? orbiter নাছিল। and weight of the rocket LVM-3, ঠিক আছে। ইয়াত যিটো ৰকেট আছিলে ৰকেটৰ ৱেইটটো কিমান আছিলে? LVM-3ৰ ৱেইটটো আছিলে 3900 kg, ঠিক আছে। এণ্ড ৰোভাৰৰ ৱেইটটো কিমান আছিলে? 26 kg, ঠিক আছে। ইম্পৰ্টেণ্ট পইণ্ট হিচাপে আমি যদি চাওঁ নেক্সট ইম্পৰ্টেণ্ট পইণ্টছ হিচাপে আমি দুটা কুৱেশ্যন দেখা পাম। সেই কুৱেশ্যন কেইটাৰ একেবাৰে ইজি হয়। চন্দ্ৰযান 3 ৱাজ লঞ্চ ফ্ৰম, মানে ক'ৰ পৰা লঞ্চ কৰা হৈছিলে বুলি যদি ডাইৰেক্ট সোধে তেতিয়া লিখিব লাগিব সতীশ ধাৱন স্পেচ চেণ্টাৰ। ক'ত আছে? শ্ৰীহৰিকোটা। আৰু কেতিয়া লঞ্চ কৰা হৈছিলে?
জুলাই 14, 2023 আৰু সময়টো যদি কেতিয়াবা সোধে তেতিয়া ক'ব লাগিব 2:35 PM অৰ্থাৎ 2:35 আবেলি সময় ঠিক আছে নেক্সট আমি যদি 2 নম্বৰ কোৱেশ্চনটো চাওঁ যে where to land Chandrayaan-3 Chandrayaan-3 টো ক'ত ল্যান্ড হৈছিলেগে লুনাৰ সাউথ পোল আৰু লুনাৰ সাউথ পোলত ল্যান্ড কৰা সাকসেসফুলি ইন্ডিয়া হৈছে প্ৰথমখন কান্ট্ৰি ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে চাওঁ on which rocket was Chandrayaan-3 launched কোনখন ৰকেটৰ দ্বাৰা Chandrayaan-3 খন লঞ্চ কৰা হৈছিলে আমি ক'ব লাগিব LVM-3 M4 বা Mark 4 বুলি কোৱা হয় আৰু নেক্সটটো আমি যদি চাওঁ কি who lead the Chandrayaan-3 mission নামটো কি হয় ঋতু কাৰিধাল হৈছে যিজনে Chandrayaan-3 মিশনটো লিড লৈছিলে ঠিক আছে মানে দায়িত্ব লৈছিলে লিডিং ঠিক আছে নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ who is the director of Chandrayaan-3 কোন হয় S মোহন কুমাৰ কোন হয় S মোহন কুমাৰ S মোহন মানে S ৰ ফুল ফৰ্মটো কি বাৰু হেতু জনাব S মোহন কুমাৰ ঠিক আছে ডাইৰেক্টৰ অফ Chandrayaan-3 গতিকে ইমানে আছিল ঠিক আছে গতিকে Chandrayaan-3 ওপৰত যিখিনি কোৱেশ্চন দিয়া হৈছে ভালদৰে ৰিপিট কৰিব এইখিনি আহি থকা কোৱেশ্চন